হেল্ল'। মা কোৱা কি হ'ল? নাই নাই, মই দোকান বন্ধ কৰিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। অঁ, এই ৰাস্তাৰ কাষতে চাহৰ দোকান এখন আছে, তাতে চাহ খাব লৈছোঁ। অঁ, ঠিক আছে, হ'ব বাৰু। মা শুনাচোন, তুলিকা ওচৰত আছে নেকি? এটা কাম কৰাচোন, তাই ওচৰত আছে যদি কিবা খাই নেকি সুধি চোৱাচোন, মই লৈ যাম। শুই আছে নেকি? বাৰু তুমি সুধি আহি কোৱাচোন, কিবা লৈ যাব লাগিব নেকি? ঠিক আছে। কি খাম কৈছে? আচ্ছা, ঠিক আছে, হ'ব দিয়া, মই এতিয়া সোমাম হোটেলত, সোমাই পিনে একেবাৰে তাইৰ কাৰণে মিঠাই লৈ যাম। হ'ব, দেৰি নকৰোঁ, ৰাখিছোঁ এতিয়া। ৰাতুল আহি পালিহি। পিছে মই কোৱা বস্তুটো আনিলি নে নাই? আৰু তুলিকাৰ কাৰণে তাই মিঠাই খাম বুলি কৈছিলে ন? আনিলি নে পাহৰি থাকিলি তই? মা আনিলোঁ, কিয়নো পাহৰি থাকিম, ইমানো আৰু পাহৰি নাথাকোঁ দেই। মই লৈ আহিছোঁ, মিঠাই দুজাতৰ লৈ আহিছোঁ। তুলিকা, তুমি খাই ল'বা দেই। আৰু মা, মোৰ কাৰণে বাৰু এতিয়া চাহ তাহ বনাব নালাগে, মই আহোঁতে খাই আহিছোঁ, কৈছিলোঁ নহয় তোমাক। এতিয়া আৰু চাহ তাহ নাখাওঁ, তোমালোকে খাই লোৱা গৈছোঁ। আৰু এই তুলিকাকো মিঠাই দি দিয়া। বাকী তুমি পনীৰ আনিব কৈছিলা যে, সেইটো আনিলোঁ বাৰু, দৈটোহে নাপালোঁ আৰু দেই। পাপা, শুনাচোন, কাইলৈ যে মোৰ লগৰ ৰীনা যে, সিহঁতৰ ঘৰত ক্ৰিছমাছ পাৰ্টি আছে। মোকো যাবলৈ কৈছে তাই, আমাৰ লগৰ কেইবাজনীও যাব বোলে। পাপা, মই যাম নে? মানে দিনতে হ'ব, ৰাতিও নহয়। মোৰ যাবলৈ বহুত মন গৈছে, চবেই যাব আকৌ, আৰু মই আজিলৈকে তেনেকুৱা পাৰ্টিত গৈয়ে পোৱা নাই। সেইকাৰণে মোক যাব দিবা নেকি পাপা? তুমি থৈ আহিবা, বেছি দেৰি নকৰোঁ। কি? আকৌ তোমাৰ পাৰ্টিলৈ যাবলৈ হ'লনে? আজিকালি তোমাৰ ভৰিত বেছিয়ে হাৱা লাগিছে নেকি? যিমানে তোমাক যাবলৈ দিওঁ, সিমানে তুমি লৈ যাওঁ কৰি থাকা। কিহৰ খ্ৰীষ্টমাছ পাৰ্টি যাব লাগিছে? সেইবোৰ সিহঁতে পাৰ্টি কৰি থাকক, তোমাৰ কোনো দৰকাৰ নাই যাবলৈ। যিমানে তাইক যাবলৈ দিছোঁ, তাই আকৌ ডিমাণ্ড বাঢ়ি গৈ আছে, লৈ যায়। কোনো দৰকাৰ নাই তুমি যোৱাৰ। তোমাৰ লগৰবোৰে খ্ৰীষ্টমাছ পাৰ্টি কি কৰি থাকক, তুমি ঘৰতে থাকিবা, বুজিছা নহয়? মই তোমাক তাত যাবলৈ পাৰ্মিশ্যন নিদিওঁ দেই। হ'বচোন ৰাতুল, তই যে আৰু বৰ মানা কৰি থাক দেই। তাই ক'ৰবাত বেলেগত যাম বুলি কোৱা নাই নহয়, লগৰজনী ঘৰতহে যাব। কেলে তাই সেইজনী লগৰ আকৌ দেৱালীত যে থাকিবলৈ মাতিছিলে, গৈছিলে যে দুদিনমান থাকি আহিছিলে, তাই ঘৰলৈহে মাতিছে। তই গৈ নিজে থৈ আহিবি আকৌ, তাকো দিনতহে হ'ব বুলি কৈছে পাৰ্টি, ৰাতি নহয় ন কিবা। আৰু সৰু ল'ৰা ছোৱালী পাৰ্টিনো কি আৰু, তই ইমান চিন্তা কৰিবলৈ। তাই মিঠাই চিঠাই খাব, খ্ৰীষ্টমাছ বুলি পাৰ্টি কৰিব, সিমানহে। তাকো সেই লগৰজনী মাক দেউতাকচোন ঘৰত থাকিবই, তই ইমান চিন্তা কৰিবলৈ। হ'ব দে আৰু, যাব দেচোন, ইমানো বাধা নিদিবি। পিছত নহ'লেতো একো কথাই নজনাকে তাই গুচি যাবগে, এতিয়া যদি তই ইমান তাইক বাধা দি থাক। বুজিছ নহয় মোক কথা কি ক'ব বিচাৰিছো? আচ্ছা, তাৰ মানে তাই আইতাকৰ লগত মিলি আছে পুৰা, সেইকাৰণে তুমি এতিয়া মাত মাতিছা। তোমালোক দুইজনে বুদ্ধি কৰিয়ে থৈছিলা মোক মানে এনেকে ক'বলৈ। হ'ব দিয়া, মইনো এতিয়া কি ক'ম, গৈ থাকিবা। বাৰু ময়ে থৈ আহিমগৈ, কিন্তু বেছি দেৰি থাকিব নোপোৱা দেই। অলপ সময়ৰ কাৰণেহে, এঘণ্টামানৰ কাৰণে যাবা, তাৰপিছত কিন্তু ঘৰলৈ আহিব লাগিব। মই তোমাৰ এঘণ্টাৰ পিছত আনিবলৈ যাম। যদি হ'ব তেতিয়াহ'লে যাব পাবা, নহ'লে নোপোৱা। তুমি আহিলা যে মোৰ বহুত ভাল লাগিছে মনটো। মই আকৌ তুমি নাহিবা বুলিহে ভাবিছিলো, ইমান দেৰিৰ পৰা ৰৈ আছো তুমি আহিম বুলি কোৱাৰ কাৰণে, কিন্তু ইমান দেৰি হোৱা দেখি ভাবিলো তুমি নাহিবাই নেকি। আংকল, আপোনাৰ ভালনে? আপুনি তুলিকাক যে আহিব দিলে, থেংক ইউ দেই আংকল। মই আকৌ আপুনি আহিব নিদিয়ে বুলি ভাবিছিলো। আপুনি চিন্তা নকৰিব, তুলিকা ইয়াত একো নহয়, আমি আছো নহয়, মাও ঘৰতে আছে। তুমি মাতিছা, মইনো কিয় নাহিম। অৱশ্যে পাপাই মোক আহিবলৈ নিদিওঁ বুলিয়ে কৈছিলে, কিন্তু মই দিনত হ'ব বুলি কোৱাৰ কাৰণেহে পাপাই ইয়াত থবলৈ আহিলে। পাপা, মই বাৰু বেছি দেৰি নকৰোঁ, তুমি মোক সোনকালে লৈ যাবলৈ আহিবা দেই। হ'ব দিয়া, একো নাই, মই বাৰু আহিম। মই এতিয়া দোকানলৈ যাওঁ, তুমি ফোন এটা কৰি দিবা যেতিয়া যাবলৈ হ'ব, বুজিছা নহয়? আৰু তোমাৰ নামটো ৰীনা হয় ন? তুমি ফোন কৰি দিবা দেই যেতিয়া যাবলৈ হ'ব। আৰু বেছি দেৰি ৰখাই নথবা আৰু তাইক, কাৰণ বেছি দেৰি থাকিলে আকৌ ভাগৰ চাগৰ লাগিব, ৰাতি পঢ়িবলৈ মনেই নকৰিব। বিশেষ একো কাৰণ নাই বাৰু। ঠিক আছে, হ'ব দিয়া, মা যেতিয়া নেকি ঘৰতে আছে, হ'ব, ময়ো এতিয়া গৈ থাকোঁ, দেৰি হৈছে। তুলিকা, যোৱা তুমি, আৰু য'ত ত'ত ঘূৰি নুফুৰিবা দেই। হ'ব আংকল, থেংক ইউ দেই, আপুনি তুলিকাক আজি আহিবলৈ দিলে আমাৰ ঘৰলৈ। হ'ব দিয়ক, মই সোনকালে তাইক পঠিয়াই দিম, আপোনাক ফোন কৰি দিম বাৰু মাৰ মোবাইলৰ পৰা। ৰীনা, তোমাক যে আজি খ্ৰীষ্টমাছ ড্ৰেছটো ইমান ধুনীয়া লাগিছে। কেতিয়া লগানো? মইতো এনেকুৱা ড্ৰেছে নাছিলে ন মোৰ ওচৰত, সেইকাৰণে মই এনেকৈ আহিলোঁ আকৌ। এতিয়া ইয়াত কি চবেই খ্ৰীষ্টমাছ ড্ৰেছ পিন্ধি থাকিব নেকি? মই যে নানিলোঁ, দেখিবলৈ বেয়াই লাগিব পাই। তোমাক আজি বহুত ধুনীয়া লাগিছে। হ'ব তুলিকা, মোক ইমানো ধুনীয়া লগা নাই দিয়া। আৰু
আজি চবেই খ্ৰীষ্টমাছ ড্ৰেছে পিন্ধিছে। তুমি চিন্তা কৰিব নালাগে নহয়, তোমাৰ কাৰণে মই ধুনীয়া ড্ৰেছ এটা লৈ থৈছো। চবেই বাৰু নিজে লৈ আহিম বুলি কৈছিলে, কিন্তু মই চবৰ কাৰণে লৈ থৈছিলো যে সেইকাৰণে কাকো আনিবলৈ নিদিলো। আৰু তোমাক ক'বলৈ পাহৰি থাকিলো আকৌ মই। হ'ব দিয়া, মই এনেও তোমাৰ কাৰণে লৈ থৈছো নহয় ধুনীয়া ড্ৰেছ এটা, তোমাকতো আৰু ধুনীয়া লাগিব। ব'লা ব'লা, চবেই ৰৈ আছে, সোনকালে ভিতৰলৈ যাওঁ, তুমি ড্ৰেছটো চেঞ্জ কৰি ল'বা। ৱাও, ঐ নাচোৱা নাচোৱা, তুলিকাক যে খ্ৰীষ্টমাছ ড্ৰেছটো ইমান ধুনীয়া লাগিছে। বা আমাৰ কিতাতকৈ বেছি তাইৰ ড্ৰেছটোহে ধুনীয়া লাগিছে, ইমান একদম হিৰইনজনী নিচিনা লাগিছে পাই। তুলিকা সঁচাকে দেই, তোমাক ফটো একপি মাৰি থব লাগিব, তুমি ঘৰত গৈ পাপাক দেখুৱাবা আকৌ। হ'ব আৰু এনে এনে ক'ব নালাগে, তোমালোককহে বেছি ধুনীয়া লাগিছে, মোক নকৌ ধুনীয়া লাগিছে, একো ইমান ভাল লগা নাই, তোমালোকৰ বেছি ধুনীয়া লাগিছে সেই ড্ৰেছটো। নহয় তুলিকা, তাই ঠিকেই কৈছে, তোমাক সঁচাকে ইমান ধুনীয়া লাগিছে, একদম হিৰইনজনীৰ নিচিনা। আমাকতো পুতলাজনীৰ নিচিনাহে লাগিছে, চোৱা আকৌ জকৰজনীৰ নিচিনা, কিন্তু তোমাৰ ড্ৰেছটো বহুত ধুনীয়া। আৰু মই জানোৱেই এই ড্ৰেছটো তোমাক বহুত ধুনীয়া লাগিব, সেইকাৰণে তোমালৈ মই এইটো ড্ৰেছ থৈ দিছিলো আকৌ। এতিয়া সঁচাকে বহুত ধুনীয়া লাগিছে। ৰ'বা, মাৰ মোবাইলটো মই তোমাৰ ফটো একপি মাৰি দিম দেই, আৰু আমি চবেই মাৰিম আকৌ। তাৰপিছত তোমাক মই তোমাৰ আইতাৰ নাম্বাৰটো দিবা, আইতাৰ নাম্বাৰ হোৱাটছএপত মই পঠিয়াই দিম তোমাৰ ফটোখিনি। ব'লা এতিয়া এইটো ৰুমলৈ যাওঁ, চোৱাগে আকৌ ৰুমটো কেনেকৈ সজাই থোৱা আছে। হয় নেকি ৰীণা, থেংক ইউ দেই, তুমি মোৰ কাৰণে ইমান ধুনীয়া ড্ৰেছ থৈ দিয়াৰ কাৰণে। ফটো মাৰি দিবা দেই, মই পাপাকো দেখুৱাম আকৌ খ্ৰীষ্টমাছ ড্ৰেছত কেনেকুৱা লাগিছে। আইতাইতো ভালেই পাব, পাপাইহে কি কয় নাজানো আৰু। তুমি মাৰি দিবা দেই ফটো। আৰু ব'লা, তোমালোকৰ এইটো ৰুম দেখুৱা আকৌ কেনেকৈ ডেক'ৰেশ্যন কৰিছা, মই যে আজি ইয়ালৈ আহি বহুত ভাল লাগিছে। সঁচাকে কৈছো, আজি যে মই নিজেই কেক বনালো, আৰু কেকটো খাবলৈ ইমান ধুনীয়া হৈছে। তোমালোকৰ কাৰণে লৈ আহিম ভাবিছিলো, কিন্তু কম হৈ গ'ল আকৌ, চবেই খাই শেষেই কৰি দিলে, ইমান খং উঠিছে। মই ভাবিলো ইয়ালৈ আহিছো এতিয়া কিবা এটা লৈ আহিম, খ্ৰীষ্টমাছ দিনা পাৰ্টি দিছে সেইকাৰণে। মাক ক'লো মই লৈ যাম বুলি, কিন্তু আমাৰ ঘৰত যিমানহে আলহী আছে গোটেইখনে খাই শেষেই কৰি দিলে। মই এনেই বনালো নিচিনাহে লাগিছে, কিন্তু সেইকাৰণে আনিবলৈ নহ'ল। বেয়া নাপাবা দেই তোমালোকে, মই বেলেগ এদিনা তোমালোকক খুৱাম বাৰু মই বনোৱা কেক। হ'ব আৰু, তোমাৰ আনিব মন থাকিলে এনেও লৈ আহিলা হয়, এনেই ক'বলৈ আহিছে। তুমি একো কেক বনাব নাজানা, মিছা মিছা আমাক ঠগিবলৈ আহিছা ন, মই জানো নহয়। ময়ো এদিন বনাইছিলো, ইমান ভাল নহ'লেই বাৰু। তুমি সঁচাকে জানা জানো বনাবলৈ? সঁচাকে জানা যদি এদিন খুৱাব লাগিব আকৌ, খুৱাম বুলি কৈছা নহয়। আনিলেহে গম পাম তেতিয়া তুমি বনাব জানা নে নাজানা। এনেই আৰু তুমি খাবলৈ নানিবা, আমি কেনেকৈ গম পাম ন তুমি বনাব জানা বুলি। লৈ আহিবা দেই সঁচাকে। মই কিন্তু আশা কৰি থাকিম আকৌ তোমাৰ হাতৰ বনোৱা কেক খাবলৈ। হ'ব, মই একো মিছাকে কোৱা নাই, সঁচাকেই বনাবলৈ জানো, তোমাক এদিনকে বনাই খুৱাম দিয়া। হ'ব আকৌ, তোমালোকে এইটোতে এতিয়া কাজিয়াই কৰিবা লাগিলে। হ'বচোন, কোনে কি জানে নাজানে লাগি থাকিব নালাগে, আমি এতিয়া খাই লওঁগে ব'লা।